মই মাষ্টাৰ ট্ৰেইন হিচাপে অংশগ্ৰহণ কৰিছোঁ। ইয়াত ইমান কণ ল'ৰা ছোৱালী আৰু ডাঙৰ ল'ৰা ছোৱালীও আহিছে, বেলেগ বেলেগ ধৰণৰ ইউনিভাৰ্চিটি কলেজেছৰ পৰা, স্কুলৰ সৰু ল'ৰা ছোৱালীও আছে। তেওঁলোকৰ অংশগ্ৰহণ আৰু অনুগ্ৰহ উৎসাহ দেখি পেলাই বিৰাট ভাল লাগিছে। নমস্কাৰ, মোৰ নাম বৈশালী কাশ্যপ আৰু মই ইয়াতে গুৱাহাটীতে গণেশপাৰা প্ৰথমতেতো বিহু আৰু সাংস্কৃতিক সঞ্চালকালয় অসম চৰকাৰৰ উদ্যোগত আমি অসমীয়া মানুহটো আমি বিনামূলীয়া জানো, কিন্তু এই কৰ্মশালাখন আমি বেলেগক চাইহে আয়োজন কৰা হৈছিল। আৰু এতিয়া যদি আমি ভালকৈ কৰ্মশালাবোৰ আশাব্যঞ্জক কথা শিকি লওঁ তেতিয়া যে ছাত্ৰ ছাত্ৰীসকলৰ যি সঁহাৰি এই কৰ্মশালাৰ প্ৰতি আমি ইণ্ডিয়াৰ খুব বাহিৰত অভিভূত যাতে আমি নিব পাৰোঁ যে আজি তাৰ কাৰণে সামৰণি অনুষ্ঠানত প্ৰায় 1000 নাচনীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বিৰাট ভাল লাগিছে। আগন্তুক এনেকৈ কৰ্মশালাবোৰ ৰঙালী বিহুৰ এতিয়া আটাইকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নাচনী আমি আশা কৰিম সাংস্কৃতিক জাতীয়তাবাদৰ ধ্বজা উৰুৱাই আমি ৰাষ্ট্ৰীয়তাবাদক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম। ইতিমধ্যে যিহেতু আমি জানো এইটো আমাৰ এটা নতুন বছৰ, অসমীয়াৰ নতুন বছৰ, গতিকে আমি এই বহাগ বিহুটোক আমি ৰঙালী বিহু বুলি কওঁ। কাৰণ সকলোৱে ইয়াক ৰং উলহ মালহেৰে পিঠা পনা আদি বনাই বিহু নৃত্য কৰে, কৃষি কাৰ্যৰ লগত জড়িত এইটো বিহু, সকলোৱে আনন্দ কৰে। গতিকে আমি এই বিহুটোক বিশেষকৈ ৰঙালী বিহু বুলি কওঁ আৰু বেছি উলহ মালহেৰে পালন কৰোঁ। নমস্কাৰ, মোৰ নাম হিনাশ্ৰী দিহিঙীয়া, মই কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। এইটো এটা ভাল পদক্ষেপ হয়। আমি জানো যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা। গতিকে আমি বিহুটো আমিয়ে জীয়াই ৰাখিব লাগিব, যিহেতু অসমীয়াৰ মাজত বিহুটো প্ৰাণে প্ৰাণে তেজে তেজে আছে। গতিকে আমি বিহুটো বিকৃত ৰূপ হ'বলৈ নিদি আমি কেনেকৈ পাৰোঁ তাক আগুৱাই নিব লাগিব। গতিকে আমি তাৰ এখন এটা পদক্ষেপ ল'ব লাগিব। মই এইখিনিতে এটি বিহু এফাকি গাইবলৈ চেষ্টা কৰিম। মই যিহেতু মটক জনগোষ্ঠীৰ হয়, গতিকে মই গছতলৰ বিহু এশাৰী গাবলৈ চেষ্টা কৰিম। কেন্দ্ৰহীনৈ জীৱনতৈ তুমি মোৰে প্ৰকেন্দ্ৰ, বিকেন্দ্ৰিত কৰিছা মোকে দাদা, দিগন্ত মৰম লাগে তোমালৈ, মৰম ল'বা তোমালৈ, সদায়নো পৰি থাকে, সদায়নো পৰি থাকে মনত, জীৱনো ভগাদলগৈ পাবানো বগাবলৈ, এখোজিঐ দুখোজি কৰি দাদা, দিগন্ত মৰম লাগে তোমালৈ, মৰম ল'বা তোমালৈ, সদায়নো পৰি থাকে, সদায়নো পৰি থাকে মনত। मेरा नाम है भार्गवी नाथ, मैं कॉटन यूनिवर्सिटी की एक स्टूडेंट हूँ। Who is are very dear, but it is very important for us to know the actual techniques of it. So that's why we are here today to learn it properly with proper instruction and proper trainers, and we are very happy to celebrate Bihu this year. हमारा तो मानना है कि बिहू सबके लिए ही प्यारा है, जो घर में भी है, हम यहाँ भी है, डजंट मैटर। बट हाँ, सीखना बहुत ज़रूरी है, क्योंकि अगर हम सही से सीखेंगे तब हम बाकी स्टेट्स को अच्छे से रिप्रेजेंट कर पाएंगे, वरना उनके लिए हमारा जो बिहू है उसका प्रॉपर रिप्रेजेंटेशन नहीं हो पाएगा। तो इसलिए हमें भी सीखना है, हमें दूसरों को भी सिखाना है, और वैसे ही बिहू को आगे लेके जाना है।